নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে সকলোৱে গম পাইছা আজি আমি প্ৰিমিয়াৰ ভিডিঅ' এটা প্ৰস্তুত কৰিব গৈ আছোঁ তোমালোকৰ বাবে। তোমালোকৰ মাজৰ পৰা বহুসকল কেণ্ডিডেটে বা বহুসকল আমাৰ ফ্ৰেণ্ডছ আছে, তেখেতলোকে কৈ আছিলে যে মক টেষ্ট চিৰিজ এটা লাগে বা মক টেষ্ট তেওঁলোকক লাগে বা প্ৰয়োজন হৈছে। আৰু হয়ো তোমালোকে পৰীক্ষাটো যিহেতু দিব গৈ আছা, আছাম পুলিচ ABUB হওক বা SI হওক, তোমালোকেনো কিমান পঢ়ি আছা বা তোমালোকৰ প্ৰিপেৰেশ্যন কোনটো লেভেলত গৈ আছে সেইখিনি চাবৰ কাৰণে মক টেষ্ট খুব প্ৰয়োজনীয় এটা বস্তু। সেইবাবে আমি ভাবিলোঁ এটা দুটা প্ৰিমিয়াৰ ভিডিঅ' মাজে মাজে আপলোড কৰিম। তোমালোকে সদায় মই কৈ আছোঁ কুৱেশ্যনবিলাকৰ এনচাৰ, মাজে মাজে তোমালোকে ক'বলৈ চেষ্টা কৰিবা। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম, অৰ্থাৎ আজি তোমালোকক আমি কুৱেশ্যনসমূহ আগবঢ়াম ছ'চিয়েল ষ্টাডি অৰ্থাৎ ইণ্ডিয়ান হিষ্ট্ৰীতে পৰিব। ফ্ৰীডম মুভমেণ্ট যিটো আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ আশে পাশে যিখিনি ঘটনা পৰিঘটনা সেইখিনি বিষয়ে আমি আলোচনা কৰিম। আমি যদি প্ৰিভিয়াছ ইয়াৰ SI হওক বা ABUB হওক পেপাৰ কাকতবোৰ চাওঁ, তাতে আমি দেখা পাম যে ছ'চিয়েল ষ্টাডি এইটো যিটো বিভাগ ফ্ৰীডম মুভমেণ্ট, ইয়াৰ পৰা বহুখিনি কুৱেশ্যন অহা দেখা গৈছিল। সেইবাবে আমি প্ৰথম ভিডিঅ'টো অৰ্থাৎ মক টেষ্ট চিৰিজ ফাৰ্ষ্ট অৰ্থাৎ যিটো প্ৰথম ভিডিঅ' হ'ব, সেই ভিডিঅ'টোৱে আমি আলোচনা কৰিম ফ্ৰীডম মুভমেণ্টৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আৰু ইয়াৰ নিয়মখিনিত মই তোমালোকক কৈ গৈছোঁ, যিহেতু আজি আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো হ'ব, ইয়াতে আমি প্ৰতিটো কুৱেশ্যনৰ আণ্ডাৰত 5 ছেকেণ্ডকৈ টাইম দিম। যিহেতু বৰ্তমান তোমালোকৰ তাত ভিডিঅ'টো প্ৰিমিয়াৰ হৈ আছে, তোমালোকে চাই আছা আৰু তোমালোকে কমেণ্ট কৰিলে মই তাতে দেখা পাই থাকিম। প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত তোমালোকে 5 ছেকেণ্ড টাইম পাবা। 5 ছেকেণ্ডৰ ভিতৰত তোমালোকে সেই কুৱেশ্যনটোৰ এনচাৰটো কৰিব লাগিব। আৰু যিসকল কেণ্ডিডেটে খুব ভালদৰে এনচাৰ কৰিব পাৰিব, তেখেতলোকৰ মাজৰ পৰা আমি 3জন কেণ্ডিডেটৰ নাম মেনশ্যন কৰিম অহা ভিডিঅ'ত। সেইবাবে খুব ধুনীয়াকৈ তোমালোকে ভিডিঅ'টো উপভোগ কৰা, লগতে কুৱেশ্যনবিলাকৰ এনচাৰ দিবলৈ ট্ৰাই কৰিবা। তোমালোকৰ বাবে খুব হেল্পফুল হ'ব গৈ আছে আজিৰ ভিডিঅ'টো। প্ৰথমৰ পৰা শেষলৈকে তোমালোকে এটেম্প কৰিবা, আৰু যিসকলে এটেম্প কৰিব নোৱাৰে কুৱেশ্যনখিনি, তেওঁলোকে অন্ততঃ ভিডিঅ'টো চাই যাবা। আৰু পিছত যেতিয়া আমাৰ প্ৰিমিয়াৰটো চেছ হ'ব, তোমালোকে নিজে গুগলত গৈ হ'লেও চাব পাৰিবা বা বিভিন্ন প্লেটফৰ্মত তোমালোকে কুৱেশ্যনখিনি এনচাৰ পাই যাবা। আৰু আমি ট্ৰাই কৰিম শুদ্ধ এনচাৰখিনি নেক্সট ভিডিঅ'টোত বা গ্ৰুপত দিবলৈ চেষ্টা কৰিম। যদি তোমালোক আমাৰ হোৱাটছআপ গ্ৰুপত জড়িত নোহোৱা কোনোবা ষ্টুডেণ্ট এই ভিডিঅ'টো চাই আছে, তেওঁলোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব। হোৱাটছআপ গ্ৰুপত আমি আগতীয়াকৈ ইনফৰমেশ্যনখিনি দি যাওঁ। তেন্তে বেছি কথা নাপাতি পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অলৰেডি তোমালোকক নিয়মখিনি ক'লোঁ, প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 5 ছেকেণ্ডকৈ টাইম থাকিব। আৰু তোমালোকে ভিডিঅ'টো যেতিয়া আমাৰ প্ৰিমিয়াৰ হৈ আছে, বৰ্তমান প্ৰিমিয়াৰ হৈ থকা অৱস্থাত কুৱেশ্যনখিনি এনচাৰ তোমালোকে দিব লাগিব। আৰু কোনোবা ষ্টুডেণ্টে যদি ভাবিছে যে কুৱেশ্যনখিনি এনচাৰ যদি প্ৰিমিয়াৰ হোৱাৰ পিছত চাই আছে, তেতিয়া তোমালোকে কমেণ্ট কৰিব পাৰিবা কুৱেশ্যনখিনি এনচাৰ কি কি হ'ব। আশা কৰিলোঁ প্ৰিমিয়াৰ হৈ যোৱাৰ পিছতো যদি কোনোবাই এই ভিডিঅ'টো চাই আছে, তেন্তে তোমালোকে এই আমাৰ কুৱেশ্যনখিনি এনচাৰখিনি দি যাবা। তেন্তে আজি ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাম। তোমালোক সকলোকে শুভেচ্ছা থাকিলে, তোমালোকে সকলোৱে কুৱেশ্যনখিনি এনচাৰ দিবা বুলি আশা ৰাখিলোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাম আমি, হোৱেন ডিড ব্ৰিটিছ কেম টু ইণ্ডিয়া? ইংৰাজ ভাৰতলৈ কেতিয়া আহিছিল? ইয়াতে 4টা অপশ্যন তোমালোকে দেখা পাইছা। এই 4টা অপশ্যনৰ ভিতৰত তোমালোকে শুদ্ধ এনচাৰটো দিব লাগে। মই টাইমটো চাই গৈছোঁ, তোমালোকে এনচাৰটো দিবা। তোমালোকে দেখা পাইছা ইংৰাজ ভাৰতলৈ কেতিয়া আহিছিল? এই কুৱেশ্যনটো এনচাৰ তোমালোকে আমাক কমেণ্ট বক্সত জনোৱা। ঠিক আছে, টাইমটো হৈ গৈছে। আৰু এতিয়া আমি নেক্সট যিটো কুৱেশ্যন শুনিম, তাত আমাৰ অপশ্যন নাথাকে। আমি অলপ ক্ৰিটিকেল কৰি দিছোঁ। ইয়াৰ পিছৰ কুৱেশ্যনটো অপশ্যন নাথাকে, তোমালোকে ডাইৰেক্ট কুৱেশ্যন থাকিব, ডাইৰেক্ট এনচাৰ কৰিব লাগিব। আৰু খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰে দি আছোঁ তোমালোকক। নেক্সটটো চাম আমি, হু ৱাজ দি প্ৰাইম মিনিষ্টাৰ অফ ব্ৰিটেইন এট দি টাইম অফ ইণ্ডিপেণ্ডেন্স? স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আকৌ এবাৰ কৈ দিছোঁ কুৱেশ্যনটো তোমালোকৰ সুবিধা হোৱাকৈ। হু ৱাজ দি প্ৰাইম মিনিষ্টাৰ অফ ব্ৰিটেইন এট দি টাইম অফ ইণ্ডিপেণ্ডেন্স? স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰটো দিবলৈ ট্ৰাই কৰা। ইয়াৰ এনচাৰটো কি হ'ব? ঠিক আছে, নেক্সট কুৱেশ্যনটো চাম আমি, হু প্ৰিচাইডেড অভাৰ দি 1905 কংগ্ৰেছ ছেছন ইন বেনাৰস? 1905 চনত বেনাৰসত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? এই কংগ্ৰেছৰ যিবিলাক অধিৱেশন আছে, মাজতে তোমালোকক কৈ গৈছোঁ, খুব ইম্পৰ্টেণ্ট হয় দেই। লাহোৰ ছেছনখনৰ বিষয়ে
2022 চনৰ এছআই এক্সামত অহা দেখা গৈছিল। এনেধৰণৰ আমাৰ যিখিনি কংগ্ৰেছৰ সেশন আছে তোমালোকে চাই থবা, মাজতে কৈ গৈছো। আৰু এই কুৱেশ্যনটোৰ এনসাৰ তোমালোকে দিবা বুলি আশা ৰাখিলো। 1905 চনত বেনাৰসত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? এইটো আমাৰ 3 নম্বৰটো কুৱেশ্যন। ইয়াৰ এনসাৰটো তোমালোকে কমেন্ট বক্সত জনাবা। ঠিক আছে, আমি নেক্সট কুৱেশ্যন চাম। The first Prime Minister Jawaharlal Nehru raised the Indian national flag on 15 August 1947 in which gate of Red Fort? আমি সকলোৱে জানো যে 15 আগষ্টত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে লালকিল্লাত। এতিয়া আমাৰ কুৱেশ্যনত সুধিছে যে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল লালকিল্লাৰ কোনখন গেটত? খুব এটা ফেমাছ কুৱেশ্যন, আমাৰ APSCটো এই কুৱেশ্যনটো অহা দেখা গৈছিল। লালকিল্লাৰ এখন গেট আছে, খুব ফেমাছ হয়। সেই গেটখনতে পোনপ্ৰথমবাৰৰ বাবে 1947 চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আমাৰ পতাকাখন উত্তোলন কৰিছিল, ভাৰতীয় জাতীয় পতাকাখন। সেই গেটখনৰ নাম কি আছিল? তোমালোকে এনসাৰটো আমাক কমেন্ট বক্সত জনাবা। কুৱেশ্যনটো আকৌ এবাৰ চাই লোৱা তোমালোকে। কুৱেশ্যনটো অলপ দীঘল হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল লালকিল্লাৰ কোনখন গেটত? ঠিক আছে, নেক্সট চাম আমি। Who played Shehnai at the celebration of Indian Independence Day 1947? 1947 চনৰ ভাৰতীয় স্বাধীনতা দিৱস উদযাপনৰ সময়ত কোনে চেহনাই বজাইছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু তোমালোকে এনসাৰটো যেতিয়া তোমালোকে যদি নাজানা, কোনোবাই হয়তো জনাসকলে যেতিয়া ক'ব, তোমালোকৰ মনত ঘপককে টাচ কৰিব, অৰ্থাৎ যিজনে চেন্নাই বজাইছিল খুব ফেমাছ হয়। তোমালোকে কমেণ্ট কৰি জনাবা, এজন ফেমাছ পাৰ্চনেলিটি হয়, তেখেতৰ নামটো তোমালোকে কমেণ্ট কৰি জনোৱা। ঊনৈছশ 47 চনৰ ভাৰতীয় স্বাধীনতা দিৱস উদযাপনৰ সময়ত কোনে চেহনাই বজাইছিল? চেহনাই শব্দটোৰ লগতে জড়িত হৈ আছে। তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন। Who designed the national flag of India? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল? সকলোৱে কুৱেশ্যনটো এনসাৰ কৰিব পাৰিবা বুলি আশা ৰাখিলো, কাৰণ একেবাৰে ইজি কুৱেশ্যন এইটো হয়, ইয়াতে ইনক্লুড কৰি দিছো। ইজি যদিও কুৱেশ্যনটো অহা দেখা যায়, তোমালোকে সকলোৱে কমেণ্ট কৰি জনাবা যে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল। তাৰ বাবেও 5 ছেকেণ্ড সময় দিছো তোমালোকক, কমেণ্ট কৰি জনাবা, একেবাৰে ইজি কুৱেশ্যন। তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন দেই এইবিলাক। তোমালোকে যদিও কমেণ্ট বক্সত কমেণ্ট কৰিব পৰা নাই বা কুৱেশ্যনখিনি এনসাৰ নাজানা, তোমালোকে পিছত হ'লেও চাই ল'বা, খুব ইম্পৰ্টেণ্ট হয়। আৰু গোটেই প্ৰিমিয়াৰটো শেষ হোৱাৰ পিছত তোমালোকে বিভিন্ন প্লেটফৰ্মত গৈ চাই হ'লেও আমাক কুৱেশ্যনৰ এনসাৰখিনি কমেণ্ট বক্সত জনাবা। দি অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক ৱাজ এ পলিটিকেল পাৰ্টি ফাউণ্ডেড বাই হুইচ ফ্ৰীডম ফাইটাৰ? অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক মষ্ট ইম্পৰ্টেণ্ট হয়। এই অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক কোন স্বাধীনতা সংগ্ৰামীয়ে প্ৰতিষ্ঠা কৰা এক ৰাজনৈতিক দল আছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, বহুতে হয়তো নামটো শুনিছা। এই অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক কোন স্বাধীনতা সংগ্ৰামীয়ে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কুৱেশ্যনটো তোমালোকে আমাক, অৰ্থাৎ ইয়াৰ এনসাৰটো তোমালোকে কমেণ্ট বক্সত জনোৱা। এটা আমাৰ মিষ্টেক হৈ গ'ল, ইয়াতে আমি কুৱেশ্যনৰ নাম্বাৰিং কৰা নহ'ল। নেক্সট আমি যেতিয়া আপলোড কৰিম, আমি নাম্বাৰিং কৰি দিম। আজি খুব জলদাজলিকৈ ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণে নাম্বাৰিং কৰিব থাকি গ'ল। তোমালোকে এনসাৰ কৰিলে আমি বুজি পাম, যিহেতু মই ভিডিঅ'টো চাই আছোঁ বৰ্তমান, কোনে কোনে এনসাৰ দি আছা মই গম পাই আছোঁ। খুব বঢ়িয়া, তোমালোকে এনসাৰ দিবলৈ ট্ৰাই কৰা। মই চাই আছোঁ ভিডিঅ'টো বৰ্তমান লাইভ, অৰ্থাৎ যিটো প্ৰিমিয়াৰ টাইম আছে সেইটো টাইমৰ ভিতৰত আমি কাউণ্ট কৰিম কোনে কোনে শুদ্ধ এনসাৰ দি আছে। নেক্সট চাম আমি। Who was the first Indian to be elected as the President of United Nations General Assembly?
এই কুৱেশ্যনটো আমাৰ APSCত এবাৰ অহা দেখা গৈছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন আছিল কমেন্ট কৰি জনোৱা তোমালোকে আকৌ এবাৰ কৈ দিছো মই কুৱেশ্যনটো ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন আছিল একেবাৰে জানিবলগীয়া কুৱেশ্যন দি আছো ফ্ৰীডম মুভমেণ্টৰ ওপৰত এই সেকশনটোৰ পৰা অধিক কুৱেশ্যন অহা দেখা যায় সেইবাবে আমি ফাৰ্ষ্ট সিলেক্ট কৰিছো এই পৰ্চনটো তোমালোকে কমেন্ট কৰি জনোৱা মই চাই আছো তোমালোকে কোনে কোনে কমেন্ট কৰিছে বা কোনে কোনে ভিডিঅ'টো চাই আছা একো নাই যিসকলে কুৱেশ্যনখিনি এনসাৰ নাজানে তথাপিও তোমালোকে ভিডিঅ'টো চাই থাকা তোমালোকৰ লাভ হ'ব নেক্সট তোমালোকে বেলেগ প্লেটফৰ্মত গৈ ইয়াৰ এনসাৰখিনি চাব পাৰিবা তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনটো কি দিয়া হৈছে Who was the first woman to be arrested during the Quit India movement? ভাৰত ত্যাগ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হোৱা প্ৰথম মহিলা কোন আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনসাৰটো তোমালোকে দিব পাৰিবা বুলি আশা ৰাখিলো Who was the first woman to be arrested during the Quit India movement? ভাৰত ত্যাগ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হোৱা প্ৰথম মহিলা কোন আছিল ইয়াৰ এনসাৰটো তোমালোকে কমেন্ট বক্সত জনোৱা সকলোৱে আমাৰ এই প্ৰিমিয়াৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো তোমালোকৰ যদি সাপোৰ্ট পাওঁ এনে ধৰণৰ তোমালোকক মক টেষ্ট সিৰিজ দি থাকিবলৈ ট্ৰাই কৰিম তোমালোকে কমেন্ট কৰি জনোৱা আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়া যাতে বেলেগ সকলেও ইয়াত এটেন্ড কৰিব পাৰে আৰু কুৱেশ্যনখিনি এনসাৰ ক'ব পাৰে তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে Who was the editor of newspaper Kesari during the Indian independent movement? ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত কেছাৰী কাকতখনৰ সম্পাদক কোন আছিল আমি অপচন দিয়া নাই দেই অপচন নিদিয়াকে ফাৰ্ষ্ট প্ৰিমিয়াৰটো দিওঁ বুলি ভাবিছো তোমালোকৰ ৰেসপন্সটো চাবৰ বাবে তোমালোকে নিজকে কম্পেয়াৰ কৰিব পাৰিবা অৰ্থাৎ নিজকে তুলনা কৰিব পাৰিবা কিমান তোমালোকে আগবাঢ়ি আছা সেইবাবে ইয়াতে অপচন কিটা আজিৰ ভিডিঅ'টো নাই দিয়া তোমালোকে কমেন্ট কৰি জনোৱা ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত কেছাৰী কাকতখনৰ সম্পাদক কোন আছিল হয়তো শুনিছা তোমালোকে কেছাৰী আমাৰ ক্লাছ 9ৰ সোশ্যাল ষ্টাডিৰ যিখন টেক্সট বুক তাতে খুব ধুনীয়াকৈ এই কেছাৰীৰ লগত ৰিলেটেড কেইবাটাও কুৱেশ্যন ইনক্লুড হৈ আছে আৰু তোমালোকে সকলোৱে জানা যোৱা বছৰ অৰ্থাৎ 2022 বৰ্ষৰ যিটো এসআই এক্সাম হৈছিল তাতে ক্লাছ 9ৰ সোশ্যাল ষ্টাডিৰ যিখন কিতাপ তাৰ পৰা অধিকাংশ কুৱেশ্যন আহিছিল সেইবাবে আমি এই কুৱেশ্যনখিনি ইয়াতে ইনক্লুড কৰিছো তাতে তুমি কেছাৰী বিষয় পাই যাবা এই কেছাৰী কাকতখনৰ সম্পাদক কোন আছিল তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনটো কি দিয়া হৈছে The Young Bengal movement was started by which reformer? যুৱ বংগ আন্দোলন কোন সংস্কাৰকে আৰম্ভ কৰিছিল মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যুৱ বংগ আন্দোলন হয়তো তোমালোকে শুনিছা এই যুৱ বংগ আন্দোলন কোন সংস্কাৰকে আৰম্ভ কৰিছিল The Young Bengal movement was started by which reformer? কমেন্ট কৰি জনোৱা এই যুৱ বংগ আন্দোলন কোন সংস্কাৰকে আৰম্ভ কৰিছিল ঠিক আছে তোমালোকে কুৱেশ্যনটো এনসাৰ নাজানিলেও তোমালোকে আমাক জনাব পাৰা যে কুৱেশ্যনৰ লেভেলটো কেনেকুৱা হৈছে তোমালোকৰ পৰা এটা কমেন্ট আশা কৰিলো সকলোৱে কমেন্ট কৰিবা তাৰপিছত আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে Who was the first Indian to join the Indian Civil Service? যাক আমি ICS বুলি কওঁ বুজি পাইছা তোমালোকে ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰা প্ৰথম ভাৰতীয় কোন আছিল ইম্পৰ্টেণ্ট হয় Who was the first Indian to join the Indian Civil Service? এই কুৱেশ্যনটো এনসাৰ তোমালোকে হয়তো জানা কমেন্ট কৰি জনোৱা যে ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰা প্ৰথম ভাৰতীয় কোন আছিল তোমালোক সকলোৰে পৰা এই কুৱেশ্যনটোৰ এনসাৰ আমি কমেন্ট বক্সত বিচাৰিলো কমেন্ট কৰি জনোৱা মই চাই আছো তোমালোকে কোনে কোনে কমেন্ট কৰি আছা বৰ্তমান ময়ো লাইভতে আছো চাই আছো আৰু তোমালোকে যদি যিসকলে নাজানা কুৱেশ্যনখিনি এনসাৰ পিছত হলো কমেন্ট কৰি জনাবা কিন্তু আমি যিসকলে প্ৰিমিয়াৰটো আমাৰ যিটো টাইম সেই টাইমৰ ভিতৰত যিসকলে এনসাৰ দিয়ে তেখেতসকলৰ নামটো আমি মানে অধিক কুৱেশ্যনৰ এনসাৰ দিয়া টপ 3 নাম আমি নেক্সট ভিডিঅ'ত মেনশ্যন কৰিম
হৈ গৈছে টাইম আমি নেক্সট কুৱেশ্যনটো চাই ল'ম হু ৱাজ দি ৰিয়েল ফাউণ্ডাৰ অফ দি বেনাৰস হিন্দু ইউনিভাৰ্চিটি যাক আমি BHU বুলি কওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰকৃত প্ৰতিষ্ঠাপক কোন আছিল কুৱেশ্যনটো অলপ পাজুল কুৱেশ্যন হয় বেনাৰস হিন্দু বিশ্ববিদ্যালয় বুলি যদি তোমালোকে চোৱা ইয়াতে ফাউণ্ডাৰ কেইবাজনো আছিল চাব পাৰা তোমালোকে নিজেও বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কিন্তু এজনকহে কোৱা হয় তোমালোকে নিজেও যদি চোৱা বিভিন্ন প্লেটফৰ্মত তোমালোকে দেখা পাবা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক তিনিজন নে দুজন তেনেকুৱা আছিলে কিন্তু প্ৰকৃত প্ৰতিষ্ঠাপক বুলি এজনক কোৱা হয় তেখেত কোন আছিল তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰকৃত প্ৰতিষ্ঠাপক কোন আছিল হয়তো তোমালোকে শুনিছা বেনাৰস হিন্দু ইউনিভাৰ্চিটি হৈ গৈছে টাইম আমি নেক্সট কুৱেশ্যনটো চাম টাইমটো কম হৈছে নেকি তোমালোকে কমেণ্ট বক্সত জনাবাচোন কাৰণ লিখিবলৈ কাৰণেতো যিহেতু তোমালোকৰ এটা টাইম লাগিব সেইবাবে হয়তো টাইমটো কমিবও পাৰে আমি ফাৰ্ষ্ট যিহেতু কৈ আছোঁ তোমালোকৰ পৰাও কিছু আমি জানিব বিচাৰিম যে টাইমটো কম হৈছে নেকি বাৰু 5 ছেকেণ্ডটো আমি যদি অলপ টাইম লাগে আমি পিছৰ ছেটত আমি অলপ টাইমটো বঢ়াই দিম তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন হু ৱাজ দি ভাইচৰয় অফ ইণ্ডিয়া ডিউৰিং দি পাৰ্টিশ্যন ইন 1947 ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 1947 চনৰ ভাৰত বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল সকলোৱে জানিবা বুলি আশা ৰাখিলোঁ যে 1947 চনৰ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল যিসকলে জানা কুৱেশ্যনটো এনচাৰ আমাক কমেণ্ট বক্সত জনোৱা আৰু যিসকলে হয়তো নাজানিবও পৰা একো ডাঙৰ কথা নহয় তেখেতলোকে নিজৰ মতামত যদি আমাৰ টেষ্ট মানে মক টেষ্ট চিৰিজটো লৈ কিবা তেখেতলোকৰ মতামত থাকে তোমালোকে জনাব পাৰা কমেণ্ট বক্সত সেইখিনিও আমি একচেপ্ট কৰিম বা নেক্সট ভিডিঅ'টো আমি কেনেধৰণে বনাব লাগে বা প্ৰিমিয়াৰটো আমি কেনেধৰণে আপলোড কৰিব লাগে তাৰ ওপৰত তোমালোকে মতামত দিব পাৰা সেইখিনি তোমালোকে ক'ব পাৰা ঠিক আছে এই কুৱেশ্যনটো এনচাৰ তোমালোকে কমেণ্ট বক্সত জনোৱা যে 1947 চনত বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল হৈ গৈছে টাইম তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কেইটা কুৱেশ্যন হৈছে ময়ো গম পোৱা নাই আমি নেক্সট নাম্বাৰিং কৰি দিম ইয়াতে তেতিয়া আমাৰ সুবিধা হ'ব কেইটা কুৱেশ্যন হৈ গ'ল অলৰেডি হৈ গৈছে আমাৰ আমি 15টা কুৱেশ্যন ডিছকাছ কৰিলোঁ এই 15টা কুৱেশ্যনৰ এনচাৰ আমি তোমালোকৰ পৰা বিচাৰিলোঁ আৰু বহুসকলে আমাৰ এই লাইভ প্ৰিমিয়াৰ ভিডিঅ'টোত তোমালোকে বহুসকল দেখিছোঁ বহুতসকল আছা তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি নেক্সট পৰ্যায়ত কেনেধৰণৰ প্ৰিমিয়াৰ ভিডিঅ' প্ৰস্তুত কৰিব লাগে বা ধৰি লোৱা কেনেকৈ দিলে তোমালোকৰ বেছি সুবিধা হ'ব আৰু এই ভিডিঅ'টোৰ পৰা তোমালোকৰ লাভ হৈছে নাই তাৰ ওপৰত তোমালোকে নিজৰ নিজৰ মন্তব্য আমাৰ কমেণ্ট বক্সত জনাব পাৰা আৰু আজিৰ কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো কেনেকুৱা লাগিল তোমালোকৰ বা তোমালোকৰ ফালৰ পৰা কি বিচাৰা তোমালোকে নেক্সট ভিডিঅ'টো কেনেকুৱা হ'ব লাগে বা নেক্সট আমাৰ প্ৰিমিয়াৰটো কেনেকুৱা হ'ব উচিত কমেণ্ট বক্সত জনাব পাৰা আৰু যিসকলে আজিৰ কুৱেশ্যনখিনি এনচাৰ দিলে কুৱেশ্যনখিনি যিসকলে ৰং এনচাৰ দিলে সেইটো ডাঙৰ কথা নহয় ইয়াত তোমালোকে যে এনচাৰ দিছা সেইটোহে খুব ডাঙৰ কথা মানুহৰ ভুল শুদ্ধ হৈ যিসকলে খুব ধুনীয়াকৈ আমাৰ এই আজি প্ৰিমিয়াৰ ভিডিঅ'টো চালা তোমালোক সকলোকে ধন্যবাদ দিছোঁ আৰু যিসকলে কুৱেশ্যন এনচাৰ দিলা তেখেতলোককতো অশেষ ধন্যবাদ থাকিল কাৰণ তোমালোকে আমাক ছাপোৰ্ট কৰিলা আমাৰ আজি যিটো ভিডিঅ' আপলোড কৰিলোঁ তাক তোমালোকে সঁহাৰি জনালা তাৰ বাবে ধন্যবাদ লগতে যিসকলে এনচাৰ ভুলকৈ দিছা বা অলপ খেলি মেলি হৈ যাব পাৰে যিহেতু আমি অপশ্যন দিয়া নাই তেওঁলোককো অশেষ ধন্যবাদ থাকিল শুভৰাত্ৰি নেক্সট ভিডিঅ'ত আকৌ লগ পাম